আৰু আজি বলবমৰ নামত যি এখন এক্সিডেণ্ট হৈছে সেই এক্সিডেণ্টত 18 জন মানুহ আহত হৈছে। আহত হোৱাত প্ৰায় 11 জন মানুহ সংকটজনক অৱস্থাত আছে। সংকটজনক অৱস্থাত থকাৰ পিছত আমি জখলাবন্ধা অনাৰ পিছত সিহঁতক তেজপুৰত ৰেফাৰ কৰিছে। ৰেফাৰ কৰাৰ পিছত এতিয়া কি হয় ক'ব নোৱাৰি। সিহঁতে ৰেকা পাহাৰৰ আছিলে। সিহঁতে বলবমৰ নামত হাতীমূৰত আহি আছিলে। এতিয়া সিহঁতে বহুত সিৰিয়াছ কণ্ডিশ্যনত আছে। তেখেতক এতিয়া তেজপুৰত কি কয় আমি ক'ব নোৱাৰোঁ। আমি স্থানীয় লোক হিচাপে আমি তাত আহিলোঁ আৰু জখলাবন্ধা হস্পিটালতো আহিলোঁ। আহি পেলাই চাই আছোঁ 11 জনক আমাক ইয়াৰ জখলাবন্ধাৰ ডক্টৰে ৰেফাৰ কৰিছে। মানে এক্সিডেণ্টটো হোৱাৰ লগে লগে আমাৰ গোলাপ দাই ফোন কৰিলে, আমাৰ ঘৰ ওচৰত এক্সিডেণ্ট হৈছে বুলি পেলাই। মই লগে লগে থানাত আমাৰ অফিচাৰক ফোন মাৰিলোঁ। ষ্টাফখন অহাৰ আগে আগে মই আহি পালোঁ। অহাৰ লগে লগে যিখিনি 15-16 জনমান সৰুৰ পৰা ডাঙৰ লৈ পেলাই মানে যিবিলাক জখম হৈ আছিলে ইনজিঅ'ৰ, এইবিলাকক 2খন AC গাড়ীত জখলাবন্ধা আমাৰ স্বাস্থ্য মেডিকেলত পঠালোঁ। তাৰপাছত পঠোৱাৰ লগে লগে মানে 2-3 জনমান ডেথে হ'ব নেকি, তেনেকুৱা কণ্ডিশ্যন হৈ আছে। সৰু সৰু বাচ্চা আছে, বেহুচ হৈ আছে। মানে ইমান মানুহ আহিছে গাড়ীখনত, মানে 3500 পৰা 40 জন হ'ব নেকি। সৰু গাড়ীখন মানুহবিলাক আছে ইয়াত। পেচেঞ্জাৰ গাড়ী নহয়, এইটো AC খোলা AC, মালটনা AC। আৰু তাকে স্পীড বেছি হোৱাৰ কাৰণে এখন মানে ঘটনাটো ঘটিছে। আৰু স্পীডটো বেছি হোৱাৰ কাৰণে ঘটনাটো ঘটিছে। যি হওক, এতিয়া VDP হিচাপত দায়িত্বত আমি খবৰ পোৱাৰ লগে লগে প্ৰথমতে আমি নিজৰ মানুহবিলাকক মেডিকেলত পঠোৱাৰ চেষ্টা কৰিছোঁ। আৰু বাদ বাকী আমাৰ ষ্টাফ আহিলে 15-16 জনক পঠালোঁ। জখলাবন্ধা পঠালোঁ। আৰু আজি বলবমৰ নামত যি এখন এক্সিডেণ্ট হৈছে সেই এক্সিডেণ্টত 18 জন মানুহ আহত হৈছে। আহত হোৱাত প্ৰায় 11 জন মানুহ সংকটজনক অৱস্থাত আছে। সংকটজনক অৱস্থাত থকাৰ পিছত আমি জখলাবন্ধা অনাৰ পিছত সিহঁতক তেজপুৰত ৰেফাৰ কৰিছে। ৰেফাৰ কৰাৰ পিছত এতিয়া কি হয় ক'ব নোৱাৰি। সিহঁতে ৰেকা পাহাৰৰ আছিলে। সিহঁতে বলবমৰ নামত হাতীমূৰত আহি আছিলে। এতিয়া সিহঁতে বহুত সিৰিয়াছ কণ্ডিশ্যনত আছে। তেখেতক এতিয়া তেজপুৰত কি কয় আমি ক'ব নোৱাৰোঁ। আমি স্থানীয় লোক হিচাপে আমি তাত আহিলোঁ আৰু জখলাবন্ধা হস্পিটালতো আহিলোঁ। আহি পেলাই চাই আছোঁ 11 জনক আমাক ইয়াৰ জখলাবন্ধাৰ ডক্টৰে ৰেফাৰ কৰিছে। মানে এক্সিডেণ্টটো হোৱাৰ লগে লগে আমাৰ গোলাপ দাই ফোন কৰিলে, আমাৰ ঘৰ ওচৰত এক্সিডেণ্ট হৈছে বুলি পেলাই। মই লগে লগে থানাত আমাৰ অফিচাৰক ফোন মাৰিলোঁ। ষ্টাফখন অহাৰ আগে আগে মই আহি পালোঁ। অহাৰ লগে লগে যিখিনি 15-16 জনমান সৰুৰ পৰা ডাঙৰ লৈ পেলাই মানে যিবিলাক জখম হৈ আছিলে ইনজিঅ'ৰ, এইবিলাকক 2খন AC গাড়ীত জখলাবন্ধা আমাৰ স্বাস্থ্য মেডিকেলত পঠালোঁ। তাৰপাছত পঠোৱাৰ লগে লগে মানে 2-3 জনমান ডেথে হ'ব নেকি, তেনেকুৱা কণ্ডিশ্যন হৈ আছে। সৰু সৰু বাচ্চা আছে, বেহুচ হৈ আছে। মানে ইমান মানুহ আহিছে গাড়ীখনত, মানে 3500 পৰা 40 জন হ'ব নেকি। সৰু গাড়ীখন মানুহবিলাক আছে ইয়াত। পেচেঞ্জাৰ গাড়ী নহয়, এইটো AC খোলা AC, মালটনা AC। আৰু তাকে স্পীড বেছি হোৱাৰ কাৰণে এখন মানে ঘটনাটো ঘটিছে। আৰু স্পীডটো বেছি হোৱাৰ কাৰণে ঘটনাটো ঘটিছে। যি হওক, এতিয়া VDP হিচাপত দায়িত্বত আমি খবৰ পোৱাৰ লগে লগে প্ৰথমতে আমি নিজৰ মানুহবিলাকক মেডিকেলত পঠোৱাৰ চেষ্টা কৰিছোঁ। আৰু বাদ বাকী আমাৰ ষ্টাফ আহিলে 15-16 জনক পঠালোঁ। জখলাবন্ধা পঠালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।